মৰ্ণিং সকলোকে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে যাক আমি দুখীয়াৰ কোন বুলি কওঁ মানে হ'ল ৰূপ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ৰূপ আৰু ৰূপ কেনেকৈ আগবাঢ়ি আছে, ৰূপৰ পৰা ইনকাম কেনেকৈ কৰিব 2026ত সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক। আগতে মানুহে ৰূপ কিনিছিল কাৰণ ৰূপৰ দাম আছিল কম আৰু দুখীয়া মানুহে সোণ কিনিব নোৱাৰি আচলতে ৰূপে কিনিছিল। কিন্তু এতিয়া সোণতকৈ ৰূপৰ দাম ইমান বেছি বাঢ়ি গৈছে, দেখুৱাই আছোঁ, চাই থাকক। লাষ্ট ইয়াৰ জানুৱাৰী 2025ত আমাৰ ৰূপৰ দাম আছিল অলমষ্ট 90,000 আৰু এতিয়া হৈছে প্ৰায় 3 লাখ টকা, 192%। আৰু সোণৰ দাম আছিল 78,000 আৰু এতিয়া হৈছে 1,43,000 আৰু হৈছে 80% লাষ্ট ইয়াৰত। এইটো গ্ৰাম আৰু এইটো কেজি। সোণৰ দাম বাঢ়িছে লাষ্ট ইয়াৰত 80% আৰু ৰূপৰ দাম বাঢ়িছে 192%। মানে হৈছে এতিয়া ৰূপৰ দাম প্ৰায় 3 লাখ টকা পাৰ কেজি আৰু সোণৰ দাম হৈছে প্ৰায় 1.5 লাখ টকা। এতিয়া কাৰ দাম বেছি হ'ল? আৰু আপোনালোকে যদি ইয়াৰ পৰা পইচা ইনকাম কৰিব বিচাৰে, কি কৰিব লাগিব কি কৰিব নালাগে সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ প্লিজ কৰি দিব। ৰূপৰ দাম বাঢ়িছে গম পালোঁ, কিন্তু ৰূপৰ দাম কিয় বাঢ়িছে? সকলোতকৈ বেছি ৰূপ হয় মেক্সিকোত, যাক চিলভাৰ কিং বুলিও কোৱা হয়। 2 নম্বৰত আছে চাইনা। আৰু মেক্সিকোত আমেৰিকাই কি কৰিছে? 25% টেৰিফ লগাই থৈ দিছে। তাৰমানে মেক্সিকোৰ পৰা আমেৰিকাত যিমান বস্তু আহিব তাৰ পৰা 25% দিব লাগিব US গভৰ্ণমেণ্টক। সেইকাৰণে ৰূপৰ দাম বাঢ়ি আছে, কাৰণ মেক্সিকোৰ পৰা অলৰেডি ৰূপ আহি আছে আমেৰিকাত আৰু আমেৰিকাই 25% এক্সট্ৰা খুজি লৈছে। মানে মেক্সিকোৰ পৰা যিমান বস্তু আহিব 25% এক্সট্ৰা US গভৰ্ণমেণ্টক দিব লাগিব মেক্সিকোই। নেক্সট আমেৰিকাই কি কৰিছে? ৰূপক ক্ৰিটিকেল মিনাৰেল হিচাপে কৈছে। তাৰমানে ক্ৰিটিকেল মিনাৰেল হৈছে আপোনাৰ যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু বৰ্তমান পৃথিৱীত সকলোতকৈ বেছি ব্যৱহাৰ হোৱা বস্তুটোৱে হৈছে ৰূপ। কাৰণ আজিকালি চলাৰত লাগে ৰূপ। চলাৰ কিমান বাঢ়ি গৈ আছে, মানুহে লাইনতকৈ বেছি চলাৰ ব্যৱহাৰ কৰি আছে। তাত ৰূপ ব্যৱহাৰ হয়। EV কাৰ মানে ইলেক্ট্ৰনিক কাৰ বনাবলৈও ৰূপ ব্যৱহাৰ কৰা হয়। যিমান আমাৰ ইলেক্ট্ৰনিক বস্তু আছে প্ৰায়ভাগ বস্তুতে আমাৰ ৰূপ ব্যৱহাৰ কৰা হয়। সেইকাৰণে ৰূপৰ দাম বাঢ়ি গৈ আছে। আৰু চাইনাই কি কৰি আছে? যিহেতু মেক্সিকোৰ পিছত চাইনাত বেছি ৰূপ হয়, সেইকাৰণে চাইনাই কৰিছে, চাইনাই যাক দিব আপোনাৰ ৰূপ, গভৰ্ণমেণ্ট আপোনাৰ লাইচেঞ্চ থাকিব লাগিব আৰু 2 নম্বৰ 80 টনতকৈ বেছি ৰূপ ল'ব লাগিব। আমাৰ অসমতো এনেকুৱা আছে, কিছুমান সৰু সৰু দোকান আছে, সৰু সৰু ইণ্ডাষ্ট্ৰী আছে, যিবিলাকে চলাৰ পেনেল বনাই আছে। ইমান ৰূপ আনিব নোৱাৰে, তেওঁলোকেতো বেলেগ ব্যৱস্থা কৰিব লাগিব। এইকাৰণে ইমান দাম বাঢ়ি গৈ আছে। এতিয়া ইনকাম কেনেকৈ কৰিব? আগতে আমি ইনভেষ্ট কৰিছিলোঁ গল্ডত, মানে ETFত ইনভেষ্ট কৰিছিলোঁ, মিউচুৱেল ফাণ্ড বা আমাৰ ষ্টেবল মানি তেনেকুৱা এপত ইনভেষ্ট কৰিছিলোঁ গল্ডৰ ওপৰত, যিহেতু গল্ডৰ দাম বেছি আছিল। কিন্তু এতিয়া ৰূপত ইনভেষ্ট কৰক, ষ্টেবল মানিত ইনভেষ্ট কৰক, বেষ্ট। ETFও ভাল আৰু আপোনাৰ মিউচুৱেল ফাণ্ডো ভাল। মিউচুৱেল ফাণ্ডত যদি মাহেকৈ যদি আপুনি 100 টকাকৈও থয়, কিমান হাজাৰ টকা হ'ব আপুনি ভাবক এবাৰ। 2026ৰ লাষ্টলৈকে আপুনি থওক, আপুনি নিজে গম পাই যাব কিমান হাজাৰ হাজাৰ টকা হ'ব। মাহেকৈ মাত্ৰ 100 টকা থ'ব লাগে। ষ্টেবল মানিত আপুনি যেনেকৈ ফিক্স ডিপজিট থাকে তেনেকৈ পইচা থ'ব পাৰে, য'ত আপোনাৰ একাউণ্ট নাথাকিলেও আপুনি তাতে ফিক্স কৰি থ'ব পাৰে, য'ত 200 টাতকৈ বেছি তাতে বেংক জড়িত হৈ আছে। আৰু ষ্টেবল মানিটো গোটেই ভাৰতৰ 40 লাখতকৈ অধিক মানুহে
ব্যৱহাৰ কৰে। ষ্টেবল মানিত আপোনালোকে একেলগে গ'ল্ড আৰু চিলভাৰত একেলগে ইনভেষ্ট কৰিব পাৰিব। চিলভাৰৰো যিমান দাম বাঢ়িব আপোনালোকৰ পইচা সিমান বাঢ়িব, গ'ল্ডৰ যিমান দাম বাঢ়িব আপোনালোকৰ পইচা সিমান বাঢ়ি যাব। বৰ্তমান যিহেতু আজিৰ দিনত প্ৰায় 3 লাখ টকা চলি আছে ৰূপৰ দাম, আৰু 2026 লাষ্টলৈকে প্ৰায় 5-6 লাখ টকা হৈ যাব পাৰে, তেনেকুৱা হ'বও পাৰে। গতিকে আপোনালোকে সোনকালে ইনভেষ্ট কৰক, আৰু ইনভেষ্ট কৰা সময়ত আপোনালোকে ইউটিউবত ভিডিঅ' চাই ল'ব। যদি আপোনালোকে ইনভেষ্ট কৰিব নাজানে তেনেহ'লে নকৰিব। ষ্টেবল মানি ডাউনলোড কৰক, প্লে ষ্ট'ৰত পাই যাব, আৰু মানি ট্ৰেন্সফাৰ কৰক, ইনভেষ্ট কৰক আৰু পইচা ইনকাম কৰক।